দেখা গৈছে যে ট্ৰাইকন ফৰ ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন যিটো আছে তাৰ পৰা আপুনি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইয়াত পাবলৈ সক্ষম হৈছে। যেহেতু আমি গম পাওঁ আপুনি সুদীৰ্ঘ দিন এই সাংস্কৃতিক জগতৰ লগত জড়িত হৈ আছে, কি ক'ব? নমস্কাৰ। ক'ৰ পৰা দিয়া হৈছিল আপোনাৰ এৱাৰ্ডটো? মোক দিয়া হৈছিলে, মই নিজে আনিবলৈ যাব নোৱাৰিলোঁ। নেপালৰ কাঠমাণ্ডুত দিছিলে এৱাৰ্ডটো, কিন্তু সেই সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছিলে 12 তাৰিখে, সেইকাৰণে মই যাব নোৱাৰিলোঁ। কিন্তু তেওঁলোকে কুৰিয়াৰৰ জৰিয়তে পঢ়িবলৈ পঠিয়াই দিছে। যেহেতু আপুনি সুদীৰ্ঘ দিন সাংস্কৃতিক জগতৰ লগত জড়িত হৈ আছে, আজি যেহেতু এই এৱাৰ্ডটো পাইছে, কেনেকুৱা লাগিছে, কি ক'ব? মোৰ ইমানেই ভাল লাগিছে, মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এনে এটি এৱাৰ্ড মই সপোনতো কল্পনা কৰা নাছিলোঁ। মোৰ ভাগ্যত যে কেতিয়াবা আহিব, এয়া ৰাইজৰ আশীৰ্বাদ, শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ বুলিয়েই ধৰি লৈছোঁ। এনেতো গান লিখা, গান সুৰ কৰা আৰু ভাল সুন্দৰ গান গাব পৰা বহুত লোক আছে, তাৰ ভিতৰত মই একেবাৰে নগণ্য। অৱশ্যে মই বিভিন্ন সময়ত খুব সৰুৰে পৰাই, ডেকা বয়সৰ পৰাই মই সংগীতৰ লগত জড়িত হৈ আছিলোঁ। আৰু মই 1990 চনতেই মোৰ সংগীত বিদ্যালয় এখন স্থাপন কৰিছিলোঁ, শ্ৰুতি সংগীত বিদ্যালয়। এইখন আজি পৰ্যন্ত সুন্দৰভাৱে চলি আছে। আৰু অসম আন্দোলনৰ সময়ত 1980 চনত মই এটি সুৰবাহিনী এৰেঞ্জ কৰিছিলোঁ। সেই সুৰবাহিনী আমি গোটেই ডিব্ৰুগড় জিলাখনৰ বিভিন্ন ঠাইত এখন ট্ৰাকত আমি বিভিন্ন বাদ্যযন্ত্ৰসহ সুন্দৰভাৱে আমি পেট্ৰিয়টিক গীত আৰু সমন্বয়ৰ গীত পৰিৱেশন কৰি গৈছিলোঁ। তাৰপিছত দ্বিতীয়বাৰৰ বাবে আমি গৈছিলোঁ 2002 চনৰ জুনৰ 2002 চনত 12 জুনত আমি ডিব্ৰুগড় তামোলবাৰী টি ষ্টেটৰ পৰা গুৱাহাটী অভিমুখে গৈছিলোঁ। 100খন চাইকেল ৰেলীৰ সৈতে আমি এখন ট্ৰাকত গুৱাহাটীলৈ, আমি প্ৰায় 5 দিনত আমি গুৱাহাটী গৈ পাইছিলোঁ। সেয়া আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে। সেয়া এটা মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন আছিল বুলি মই ভাবোঁ। তাৰপিছত 2012 চনত অল ইণ্ডিয়া বেচিছত AICAৰ উদ্যোগত উত্তৰ প্ৰদেশৰ বেৰেলীত মিউজিক কম্পিটিশ্যন হৈছিলে। সেই মিউজিক কম্পিটিশ্যনত মোৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আপুনি তাত সহযোগ কৰিছিলোঁ, জইন কৰিছিলোঁ কম্পিটিশ্যনত। আৰু ভগৱানৰ কৃপাত সদৌ ভাৰত ভিত্তিত হোৱা কম্পিটিশ্যনত আমাৰ শ্ৰুতি সংগীত বিদ্যালয় বেষ্ট টীম হিচাপে পৰিগণিত হৈছিলে আৰু বেষ্ট কোৰাছ হিচাপে পৰিগণিত হৈছিলে। যিটো কোৰাছ মই নিজে লিখা আছিলে, নিজে সুৰ কৰা আছিলে। আৰু এই তেনেধৰণে কিছুমান বিভিন্ন সাংগীতিক কাৰ্যত মই জড়িত হৈ আছোঁ। ইমানেই। আৰু দেখা গৈছে যে বিভিন্ন সময়ত আপুনি সাংস্কৃতিক গোষ্ঠীহঁতৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকে। আজি যিহেতু আপুনি এই যিটো আপুনি এৱাৰ্ডটো পালে, আজি আপোনাৰ গোটেই মনৰ কথাখিনি আপুনি কৈছে। আৰু আগন্তুক দিনততো আৰু বহু কিছুমান সাংস্কৃতিক কাম কৰিবলগীয়া হ'ব পাৰে। তো গতিকে মনটো খুবেই ভাল লাগিছে আপোনাৰ? হয়, নিশ্চয়। কাঠমাণ্ডুত দিছিলে এৱাৰ্ডটো, কিন্তু সেই সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছিলে 12 তাৰিখে, সেইকাৰণে মই যাব নোৱাৰিলোঁ। কিন্তু তেওঁলোকে কুৰিয়াৰৰ জৰিয়তে পঢ়িবলৈ পঠিয়াই দিছে। যেহেতু আপুনি সুদীৰ্ঘ দিন সাংস্কৃতিক জগতৰ লগত জড়িত হৈ আছে, আজি যেহেতু এই এৱাৰ্ডটো পাইছে, কেনেকুৱা লাগিছে, কি ক'ব? মোৰ ইমানেই ভাল লাগিছে, মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এনে এটি এৱাৰ্ড মই সপোনতো কল্পনা কৰা নাছিলোঁ। মোৰ ভাগ্যত যে কেতিয়াবা আহিব, এয়া ৰাইজৰ আশীৰ্বাদ, শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ বুলিয়েই ধৰি লৈছোঁ। এনেতো গান লিখা, গান সুৰ কৰা আৰু ভাল সুন্দৰ গান গাব পৰা বহুত লোক আছে, তাৰ ভিতৰত মই একেবাৰে নগণ্য। অৱশ্যে মই
বিভিন্ন সময়ত খুব সৰুৰে পৰাই ডেকা বয়সৰ পৰাই মই সংগীতৰ লগত জড়িত হৈ আছিলোঁ আৰু মই 1990 চনতেই মোৰ সংগীত বিদ্যালয় এখন স্থাপন কৰিছিলোঁ, শ্ৰুতি সংগীত বিদ্যালয়। এইখন আজি পৰ্যন্ত সুন্দৰভাৱে চলি আছে। আৰু অসম আন্দোলনৰ সময়ত 1980 চনত মই এটি সুৰবাহিনী এৰেঞ্জ কৰিছিলোঁ। সেই সুৰবাহিনী আমি গোটেই ডিব্ৰুগড় জিলাখনৰ বিভিন্ন ঠাইত এখন ট্ৰাকত আমি বিভিন্ন বাদ্যযন্ত্ৰসহ সুন্দৰভাৱে আমি পেট্ৰিয়টিক গীত আৰু সমন্বয়ৰ গীত পৰিৱেশন কৰি গৈছিলোঁ। তাৰপিছত দ্বিতীয়বাৰৰ বাবে আমি গৈছিলোঁ 2002 চনৰ জুনৰ 2002 চনত 12 জুনত আমি ডিব্ৰুগড় তামোলবাৰী টি ষ্টেটৰ পৰা গুৱাহাটী অভিমুখে গৈছিলোঁ। 100খন চাইকেল ৰেলীৰ সৈতে আমি এখন ট্ৰাকত গুৱাহাটীলৈ আমি প্ৰায় 5 দিনত আমি গুৱাহাটী গৈ পাইছিলোঁ। সেয়া আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে। সেয়া এটা মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিন আছিল বুলি মই ভাবোঁ। তাৰপিছত 2012 চনত অল ইণ্ডিয়া বেচিছত AICAৰ উদ্যোগত উত্তৰ প্ৰদেশৰ বেৰেলীত মিউজিক কম্পিটিশ্যন হৈছিলে। সেই মিউজিক কম্পিটিশ্যনত মোৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আপুনি তাত সহযোগ কৰিছিলোঁ, জইন কৰিছিলোঁ কম্পিটিশ্যনত। আৰু ভগৱানৰ কৃপাত সদৌ ভাৰত ভিত্তিত হোৱা কম্পিটিশ্যনত আমাৰ শ্ৰুতি সংগীত বিদ্যালয় বেষ্ট টিম হিচাপে পৰিগণিত হৈছিলে আৰু বেষ্ট কোৰাছ হিচাপে পৰিগণিত হৈছিলে। যিটো কোৰাছ মই নিজে লিখা আছিলে, নিজে সুৰ কৰা আছিলে। আৰু এই তেনেধৰণে কিছুমান বিভিন্ন সাংগীতিক কাৰ্যত মই জড়িত হৈ আছোঁ। ইমানেই আৰু দেখা গৈছে যে বিভিন্ন সময়ত আপুনি সাংস্কৃতিক ধৰক গোষ্ঠীহঁতৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকে। আজি যিহেতু আপুনি এই যিটো আপুনি এৱাৰ্ডটো পালে, আজি আপোনাৰ গোটেই মনৰ কথাখিনি আপুনি কৈছে আৰু আগন্তুক দিনততো আৰু বহু কিছুমান সাংস্কৃতিক কাম কৰিবলগীয়া হ'ব পাৰে। তো গতিকে মনটো খুবেই ভাল লাগিছে আপোনাৰ। হয় নিশ্চয়। আমিয়ে আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। কি ক'ব, কি জনাব? মই বহুত আনন্দিত হৈছোঁ এখেতে এই এৱাৰ্ডটো পোৱাৰ কাৰণে। আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এৱাৰ্ডটো পোৱাৰ কাৰণে সঁচাকৈ সুখী হৈছোঁ। কাৰণ তেখেতৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আছে, ৰাইজৰ যি শ্ৰদ্ধা আছে, আমাৰ অসমবাসীৰ যি শ্ৰদ্ধা আছে, আজি তেনেকুৱা এজন এৱাৰ্ড পাইছে। মই সেইকাৰণে বহুত সুখী হৈছোঁ। খুব ভাল লাগিছে। আৰু এনেকৈ এখেতে সংগীতৰ লগত কাম কৰি যাওক, মই সেয়ে বিচাৰোঁ। ৰাইজৰ হৈ কাম কৰি যাওক আৰু ভৱিষ্যতৰ আগন্তুক দিনত যাতে আৰু এখেতে কাম কৰিব পাৰে, এই মোৰ প্ৰাৰ্থনা। মোৰ গান বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান। মোৰ গান কল্পনা বিলাসৰ